যিসকলে কংগ্ৰেছ দলে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পৰা নাই আৰু কিয় হ'ব পৰা নাই তাক লৈ যিসকলে চিন্তা কৰিছে সকলো আমাৰ কংগ্ৰেছ দলৰ শুভাকাংক্ষী। পৰ্যালোচনা আমি কিয় কৰা নাই তাক লৈ যিসকলে কথা পাতি আছে সেইসকল ব্যক্তিলৈ কংগ্ৰেছ দলৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু খুব অতি সোনকালেই এই বিষয়বিলাকত কংগ্ৰেছ দলে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কিছু কথা মুকলিকৈ হয় কিছু কথা মুকলিকৈ নহয়। গতিকে তাৰ মাজতেই 2026 ৰণত এই উপনিৰ্বাচনৰ পৰা আমি বহু অভিজ্ঞতা লাভ কৰিছোঁ। এই উপনিৰ্বাচনে 26 ৰণ জিকিবলৈ আমি বহু বাট বিচাৰি পাইছোঁ। হাইকমাণ্ডৰ নিৰ্দেশ আমি প্ৰতিজন কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আখৰে আখৰে পালন কৰোঁ। গতিকে নিশ্চিতভাৱে যিকোনো কথাৰ ওপৰত যিকোনো বিষয়বস্তুৰ ওপৰত আমি যেতিয়া পৰ্যালোচনা কৰি তাক আমি প্ৰতিবেদন দিওঁ সেই প্ৰতিবেদনত আহি থকা সময়খিনিত ৰণকৌশল বনাওঁতে যথেষ্ট সহায় হয়। গতিকে 5টা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰতিবেদন আমাৰ দলে বহু ইতিমধ্যে পাইছেও আৰু পৰৱৰ্তী সময়খিনিত ষ্টেপ বাই ষ্টেপ আৰু জানিব লগা কথাখিনি নিশ্চিতভাৱে হাইকমাণ্ডে পাব। এতিয়া দেখা গৈছে যে সংখ্যালঘু অঞ্চলতো বিজেপিত এতিয়া অকণমান যোগদানৰ হাৰ বৃদ্ধি পাইছে। আজিও বিজেপিত যোগদান কৰিছে সংখ্যালঘু অঞ্চলত, গোৱালপাৰাত, গোলাঘাটত জইন কৰিছে আৰু দেখা গৈছে যে সংখ্যালঘুৱে এতিয়া ক'ব ধৰিছে যে বিজেপিয়ে আমাক যিমান যি লাগে সকলো দিছে, আঁচনি দিছে, গতিকে বিজেপি ভাল পাৰ্টি। এতিয়া সামগ্ৰিক তেনেকুৱাই হ'ল। যিসকলে কোনো দলত যোগদান কৰে বা এটা ৰাজনৈতিক দলৰ যিসকল সদস্য হৈ আছে তেওঁলোকেতো নিজৰ পাৰ্টিটোক ভাল বুলি ক'বই, তাততো বাধা দিবলৈ নাই। গতিকে যিকোনো ৰাজনৈতিক দলে নিজৰ নিজৰ সংগঠন বিভিন্ন অঞ্চলত বৃদ্ধি কৰিব পাৰে, সংগঠনৰ শক্তি বঢ়াব পাৰে। আমিও কৰিম, বেলেগ ৰাজনৈতিক দলবিলাকেও কৰিব পাৰে, তাত আমি আপত্তি কৰিবলগীয়া একো নাই। কিন্তু আমি এটা কথা স্পষ্ট, 2026 কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'ব। কেনেকৈ চৰকাৰ আহিব? যিটো সমীকৰণৰ কথা আপুনি কৈছে যে কি সমীকৰণত পাব, সেই সমীকৰণৰ দীঘলীয়া পৰ্যালোচনা কৰিব লাগিব। অলপ সময় অপেক্ষা কৰক। আপোনালোকৰ মনত যিটো জটিলতা যে কংগ্ৰেছে কেনেকৈ চৰকাৰ গঠন কৰিব পাৰে, কিছুদিনৰ পিছত আপোনালোকৰ মনৰ পৰা সেই জটিলতাবোৰ আঁতৰ হ'ব, দূৰ হ'ব আৰু আপোনালোকেও ক্লিয়াৰলি দেখা পাব অসমৰ ৰাইজৰ মুখত চকুত বা অসমৰ ৰাইজৰ কথা বাৰ্তাত যে কংগ্ৰেছৰ নেতৃত্বতে 26ত চৰকাৰ গঠন কৰাৰ কাৰণে ৰাইজে আশীৰ্বাদ আৰু ভোট দিব। এইটো আকাশত চাং পতা টাইপ নহ'বনে? এতিয়া বিজেপিটো তেনেকেই কৈছে, কংগ্ৰেছে মানে আকাশত চাং পাতিয়ে থাকে। আগতে মুছলিম ভোটখিনি আছিল কংগ্ৰেছত, এতিয়া সেইখিনিও কমাত বিজেপিলৈ ধাৱমান হৈছে। ইমানৰ পিছত কি আশা কৰিব? চাওক, 2001 চনত যেনেকৈ এজেপিয়ে চৰকাৰ গঠন কৰিম বুলি কৈছিল, কৰিব নোৱাৰিলে, কংগ্ৰেছে কৰিলে। 2006ত যেনেকৈ এজেপিয়ে চৰকাৰ গঠন কৰিম বুলি কৈছিল, নোৱাৰিলে, কংগ্ৰেছে কৰিলে। 11ত যেনেকৈ এজেপি বিজেপিয়ে চৰকাৰ গঠন কৰিম বুলি কৈছিল, নোৱাৰিলে, কংগ্ৰেছে কৰিলে। 16ত যেনেকৈ আমি কংগ্ৰেছে কৈছিলোঁ আমি চৰকাৰ গঠন কৰিম, আমি নোৱাৰিলোঁ, এজেপি বিজেপিয়ে কৰিলে। 21ত যেনেকৈ কংগ্ৰেছে আমি কৈছিলোঁ আমি চৰকাৰ গঠন কৰিম কিন্তু আমি নোৱাৰিলোঁ, এজেপি বিজেপি কৰিলে। ঠিক তেনেকৈ 26ত যেনেকৈ বিজেপিয়ে কৈ আছে তেওঁলোকে চৰকাৰ গঠন কৰিব, তেওঁলোকে নোৱাৰে, কংগ্ৰেছে চৰকাৰ গঠন কৰিব। তিনিবাৰ হৈ আছিলে, তিনিবাৰ বিজেপি দুবাৰ হৈছে, তিনিবাৰ এটা কমপ্লিট কৰি পেলাই পিছৰবাৰ অংক বেলেগ হ'ব নেকি? সেইবিলাকতো মনে সজা কিছুমান আমি ফৰ্মুলা ওলাব পাৰোঁ, কিন্তু আপোনালোকক মই একেবাৰে স্পষ্টভাৱে কৈছোঁ, কেন্দ্ৰত বিজেপিৰ 15 বছৰ হ'বলৈ গৈ আছে। অসমত বিজেপি চৰকাৰৰ বয়স 10 বছৰ হ'বই। 15 বছৰীয়া কেন্দ্ৰীয় চৰকাৰ হ'বলৈ যোৱা আৰু 10 বছৰ হ'বলগীয়া অসমৰ বিজেপি চৰকাৰ আজিৰ তাৰিখত পূৰ্বৰ বিজেপিতকৈ যথেষ্ট দুৰ্বল, মানুহৰ মাজত যথেষ্ট দুৰ্বল তেওঁলোক। গতিকে 26ত
আমাক কোনোবাই ঠাট্টা মস্কৰা কৰিব পাৰে, আকাশত চাং পাতা বুলি ক'ব পাৰে আৰু বহুত কিবাই ক'ব পাৰে, কিন্তু ৰাইজৰ ৰায় কংগ্ৰেছৰ লগত থাকিব 26ত। এতিয়া উপনিৰ্বাচনত আপোনালোকৰ 3গৰাকী সাংসদে বেয়াকৈ পৰাজিত হ'ল বুলি কৈছে। লোকসভাত জিকিলে, কিন্তু তাৰ 6 মাহৰ ভিতৰতে তেওঁলোকক বেয়াকৈ প্ৰত্যাখ্যান কৰিলে বিজেপি সভাপতিয়ে কৈছে। বিজেপি সভাপতি ডাঙৰীয়াই যোৱাবাৰ যোৰহাটত হাৰিল নে নাই? বিজেপিৰ সভাপতি ডাঙৰীয়াই নগাঁৱত হাৰিল নে নাই? বিজেপি এজেপিৰ সভাপতি ডাঙৰীয়াই ধুবুৰীত হাৰিল নে নাই? মই বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়ালৈ প্ৰশ্ন কৰিছোঁ, আপোনালোকেও সুধিব যে যোৰহাট, নগাঁও, ধুবুৰীত বিজেপিৰ সভাপতি ডাঙৰীয়া হাৰিল নে জিকিল? কিন্তু আপোনালোকে বিশ্লেষণটো কেতিয়া কৰিব? এতিয়া আপোনালোকে যে নিজে যে ইমান পৰাজয় হ'ল, মানে হাৰিলো এনেকুৱা টাইপ বহি আছে, সভাপতিও নাই, সভাপতি গুচি গ'ল বাহিৰলৈ। আপোনালোকে, মই এটা কথাই কৈছোঁ যে কংগ্ৰেছক লৈ যিসকলে চিন্তা কৰি আছে যে কংগ্ৰেছ কেতিয়া আহিব, কেতিয়া আহিব, কেতিয়া আহিব, আমাক লৈ যিমানেই প্ৰশ্ন হয় যে কংগ্ৰেছক বিভিন্ন পৰ্যালোচনা, কংগ্ৰেছে কিয় কথাবোৰ পাতা নাই, এই যে যিসকলে চিন্তা কৰে তাৰমানে তেওঁলোকে কংগ্ৰেছ অহাটো বিচাৰে। আৰু এনেকুৱা চিন্তা কৰা মানুহৰ সংখ্যা যেতিয়া দিনে দিনে বৃদ্ধি পাব, সিমানেই কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আগুৱাই যাব। আপোনালোকক মই এটা কথা কওঁ, আপোনালোকে যদি অতীত অলপ খুচৰি চায়, অতীত ৰাজনৈতিক দলসমূহৰ, বিজেপিয়ে কি অৱস্থাৰ পৰা এইখন অসমত চৰকাৰ গঠন কৰিছে ভাবক। মই বেছি দূৰলৈ নাযাওঁ, ইয়াত সাংবাদিক বন্ধু আপোনালোকে যিমান আছে, 2001 চনৰ ইলেকশ্যনৰ পৰা আপোনালোকে পূৰা জড়িত বা বহুত কথাই জানে। 2001ত বিজেপিৰ কি অৱস্থা আছিল কওক? 2001 চনত যদি কোনোবাক যদি প্ৰশ্ন কৰা যায় যে বিজেপি অসমত কেতিয়াবা চৰকাৰ গঠন কৰিব নেকি, জাপ মাৰি উঠিছিল। কেনেকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিব? অসম্ভৱ। 2006ত বিজেপি চৰকাৰ গঠন কৰিব পাৰিব নেকি? তাতকৈ বেছি জাপ মাৰি উঠিছিল। অসম্ভৱ, বিজেপিয়ে কেতিয়াও অসমত চৰকাৰ গঠন কৰিব নোৱাৰেই। ঠিক তেনেকৈ 11ত তাতকৈ আৰু ডাবুল জাপ, নোৱাৰে 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 বিজেপি। 11ত মানুহক সুধিলে তেনেকৈ কৈছিল। সেই বিজেপি আহি যদি 16ত চৰকাৰ গঠন কৰিব পাৰে, সেই বিজেপিয়ে যদি 21ত চৰকাৰ গঠন কৰিব পাৰে, তেনেকুৱা ক্ষেত্ৰত 2026ত কংগ্ৰেছে কিয় চৰকাৰ গঠন কৰিব নোৱাৰে? কিয় নোৱাৰিব? তাতকৈতো আমাৰ সংখ্যা বেছি আছে, আমাৰ বল বেছি আছে। 2001, 6, 11ত বিজেপিৰ যি শক্তি, আজিৰ তাৰিখত সেই সময়ৰ বিজেপিৰ শক্তিতকৈ আমাৰ 100 গুণে শক্তি বেছি আছে। গতিকে অসম্ভৱ একো নহয়। লাগে ৰাইজৰ আশীৰ্বাদ, লাগে ৰাইজৰ সহযোগিতা, আৰু বিজেপি চৰকাৰৰ কাম কাজৰ ওপৰত 26 চনত অসমৰ ৰাইজে কংগ্ৰেছৰ সপক্ষে ৰায়দান দিব। কংগ্ৰেছৰ নিজৰ মাজতো সহযোগিতা লাগে, 100% আছে, নেতাসকলৰ মাজত 100% আছে, কিন্তু 100% আছে। নথকাৰ নিচিনা বাহিৰৰ পৰা আপুনি দেখিলে হ'ব নেকি? আপুনি দূৰৰ পৰা পাহাৰখন দেখিলে নহ'ব নহয়, পাহাৰৰ ওচৰত যাব লাগিব, তেতিয়া দেখিব শিলবোৰ কেনেকৈ এটাৰ লগত এটা একেলগে আছে। শিলবোৰ এটাৰ লগত এটা কেনেকৈ আছে একেলগে আপোনালোকে দেখিব। দূৰৰ পৰা ভাবা যায়, দূৰৰ পৰাতো বহুতে ভাবে ভাই ককাৰ মাজত মিল নাই নেকি। যেতিয়া ঘৰত যাব, যেতিয়া এটা কাঁহীত সকলো দুটা ভাই ককা একেলগে ভাত খায়, তেতিয়াহে দেখিব। দূৰত ঘৰৰ বাহিৰৰ মানুহেতো নাজানে ভাই ককা এটা কাঁহীতে খাই আছে। বাহিৰৰ মানুহে ভাবিছে ভাই ককাৰ মাজত মিল নাই নেকি। কিন্তু ঘৰত যোৱাৰ পিছত দেখে যে দুই ভাই ককা এটা কাঁহীতে ভাত খাই আছে।